ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ সাঁচীয়ে পালে স্বীকৃতি। কৰ্ণাটকত জিলিকি উঠিল তিতাবৰৰ সাঁচী খেতিয়ক বিকাশ বৰা। বিকাশ বৰাক ভাৰত গৌৰৱ বঁটা প্ৰদান। কৰ্ণাটকত প্ৰদান কৰা হয় এই বিশেষ সন্মান। অসমৰ সাঁচী ক্ষেত্ৰখনক আগুৱাই নিয়াৰ লগতে অসমৰ সাঁচীক প্ৰচাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত বিশেষভাৱে কাম কৰি যোৱা তিতাবৰৰ বিকাশ বৰাক প্ৰদান কৰা হয় ভাৰত গৌৰৱ বঁটা। আন্তঃৰাষ্ট্ৰীয় বৃহৎ অনুষ্ঠান ভাৰত বিকাশ সংগমৰ উদ্যোগত কৰ্ণাটকৰ গোলবাৰ্গৰ ছেডমত অনুষ্ঠিত ভাৰত সাংস্কৃতিক উৎসৱৰ এক বৰ্ণাঢ্য অনুষ্ঠানত আজি বিকাশ বৰাক প্ৰদান কৰা হয় এই বিশেষ সন্মান। সমাজৰ অৰ্থনীতি আৰু দেশৰ উন্নয়নৰ হকে বিভিন্ন দিশত কাম কৰা ভাৰতৰ বিভিন্ন ৰাজ্যৰ ৫১গৰাকী উদ্যমী আৰু উদ্যোগী ব্যক্তিক ভাৰত বিকাশ সংগমে ভাৰত সাংস্কৃতিক উৎসৱত আনুষ্ঠানিকভাৱে প্ৰদান কৰে এই বিশেষ সন্মান। উল্লেখ্য যে ভাৰত গৌৰৱ বঁটাৰ বাবে বিকাশ বৰাৰ নাম ঘোষণা কৰাৰ পাছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিকাশ বৰাক সামাজিক মাধ্যমৰ জৰিয়তে জনায় অভিনন্দন। তিতাবৰৰ সুসন্তান এলেঙি অঞ্চলৰ সাঁচী খেতিয়ক তথা সদৌ সাঁচী খেতিয়ক সন্থা আৰু চমুকৈ আছাগাৰ প্ৰতিষ্ঠাপক সমাজকৰ্মী অধিবক্তা বিকাশ বৰাই বিগত বহু বছৰ ধৰি অসমৰ সাঁচী ক্ষেত্ৰখনক উত্তৰণৰ বাবে অহৰহ চেষ্টা চলাই আহিছে। অসমৰ প্ৰচুৰ সম্ভাৱনা থকা অতি মূল্যৱান সম্পদ সাঁচী পলিচি হোৱাৰ ক্ষেত্ৰতো অসম তথা ভাৰত চৰকাৰক বিকাশ বৰাই জনাই আহিছিল পূৰ্ণ সহযোগিতা। ভাৰত গৌৰৱ বঁটাৰে অসম তথা তিতাবৰলৈ গৌৰৱ কঢ়িয়াই অনা বিকাশ বৰাক সামাজিক সাংস্কৃতিক অন্যতম অনুষ্ঠানত ইনস্পিৰেশ্যনৰ পাৰ্থপ্ৰতিম দত্ত আৰু চন্দন কলিতাৰ লগতে অসমৰ বিভিন্নজনে অভিনন্দন জনাইছে। ১০-১৫ বছৰে অসমৰ সাঁচী খেতিয়কে যি সংগ্ৰাম কৰি আহিছিল সেই সংগ্ৰামক ৰাষ্ট্ৰীয় পৰ্যায়ত আজি স্বীকৃতি প্ৰদান কৰিছে আৰু এই যি বঁটা প্ৰদান কৰা হৈছে এই বঁটা আচলতে আছগাৰ সদৌ সাঁচী খেতিয়ক সংস্থা অসমৰ আছগাৰ যি এক ধাৰাবাহিকভাৱে যি এক আন্দোলন চলাই গৈছিলে বিভিন্ন পৰ্যায়ত কাগজে কলমে আৰু আমি যিধৰণে ইয়াৰ এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰপ্তানি নীতি প্ৰৱৰ্তন কৰি আহিছিলোঁ, সাঁচী নীতি প্ৰৱৰ্তনৰ কাৰণে যি প্ৰচেষ্টা অব্যাহত ৰাখিছিলোঁ সেই প্ৰচেষ্টাৰ আজি বাহ্যিক প্ৰতিফলন ঘটিছে আৰু মই ভাবোঁ নৱপ্ৰজন্মই ইয়াৰ সুযোগ লোৱা উচিত। ভৱিষ্যতে অসমৰ ৰাষ্ট্ৰীয় যি নীতি প্ৰৱৰ্তন কৰিছে সেই নীতিৰ যোগেদি আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ সাঁচীক জিলিকাই তুলিবলৈ ই এক অতি উত্তম পদক্ষেপ বুলি মই বিবেচনা কৰিছোঁ। অসমৰ খেতিয়কে যি মূল্যত বৰ্তমান সাঁচী কেৱল মাত্ৰ নিজৰ ঘৰুৱা উৎপাদিত সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি আহিছে, মই ভাবোঁ তেওঁলোকৰ ঘৰুৱা উৎপাদিত সামগ্ৰী ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাবলৈ সক্ষম হ'ব। ইয়াৰ অতি সোনকালে তেওঁলোকে তাৰ এক নতুন সাঁচী নীতিৰ যোগেদি তাৰ সুফল লাভ কৰিব। হয়, খুব ভাল অনুষ্ঠান আমি দেখিলোঁ যে কৰ্ণাটকৰ ছেডম নামে ঠাইত এই অনুষ্ঠান ভাৰত মহোৎসৱৰ আয়োজন কৰিছে। সাংস্কৃতিক মহোৎসৱ ভাৰত বিকাশ সংগম পৰিষদে এই অনুষ্ঠানৰ আয়োজন কৰিছিল। কেইবাদিনীয়া কাৰ্যসূচীৰে প্ৰায় ১০০০ বিঘা মাটি সামৰি ইয়াত ডাঙৰ সুবিস্তৃত পেণ্ডেল তৈয়াৰ কৰা হৈছে আৰু তাতেই এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ভাৰতবৰ্ষৰ সৰ্বমুঠ ৫৫জন ব্যক্তিক এনে সন্মানে বিভূষিত কৰা হৈছে। তাৰ ভিতৰত অসমৰো আমাৰ কেইবাজনো আছে, বিশেষকৈ আমাৰ অঞ্চলৰ বোকাখাট অঞ্চল গোলাঘাট জিলাৰ 4জনে এই সন্মান লাভ কৰিবলৈ হৈছে বিভিন্ন ক্ষেত্ৰত কাম কৰাৰ কাৰণে। তাৰ ভিতৰত আমাৰ বোকাখাটৰ বিশেষকৈ সমাজকৰ্মী মহাবীৰ প্ৰসাদ আগৰৱালাক ভাৰত গৌৰৱ সন্মানেৰে বিভূষিত কৰা হৈছে। তদুপৰি আমাৰ গোলাঘাটৰ অপূৰ্ব বল্লভ গোস্বামী আৰু সৰুপথাৰ কলেজৰ অধ্যক্ষ মাননীয়া প্ৰাপ্তি ঠাকুৰ, লগতে বোকাখাট কোৰাবাৰী অঞ্চলৰ যুৱ খেতিয়ক ৰাজীৱ চেত্ৰীলৈ সন্মান আগবঢ়োৱা হৈছে। গতিকে আমি খুব আনন্দিত হৈছোঁ। বিশেষকৈ এনে এটা ডাঙৰ অনুষ্ঠানে এই ভাৰত গৌৰৱ বঁটাৰে বিভূষিত কৰি আমাৰ ব্যক্তিসকলক বিশেষকৈ কাম কৰাৰ যিটো অনুপ্ৰেৰণা যোগালে, তাৰ কাৰণে মই এই অনুষ্ঠানলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। Incoming voice call from সাংস্কৃতিক জীৱনত যথেষ্টখিনি কাম কৰি আছে বিকাশ বৰাই আৰু আমি সঁচাকৈ অভিভূত হৈছোঁ যে তেখেতৰ যিখিনি কৰ্মসূচী সেই কৰ্মসূচীৰ ফলস্বৰূপে তেখেতক আজি ভাৰত গৌৰৱে স্বীকৃতি প্ৰদান কৰা হৈছে। এই অনুষ্ঠানত তেখেতক সন্মান দিয়া হৈছে। গতিকে আমি তেখেতক এনে সন্মান দিয়াৰ কাৰণে আমি খুব আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা কেইবাজনেও পাইছে, কাৰ্বি আংলঙৰ পৰাও আহিছে। গতিকে আমি সকলোকে অভিনন্দন জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তিতাবৰৰ পৰা চন্দন কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24।